Okay, so good evening, student. So last class আমি কি কৰিছিলো সলিউশনৰ নিউমেৰিকেল বিলাক আমি চাইছিলো প্ৰথম আমি কনসেন্ট্ৰেশন ৰিলেটেড নিউমেৰিকেলছ বিলাক কৰিলো মানে মোলালিটি মোলাৰিটি আৰু মোল ফ্ৰেকশন মাস পাৰ্চেন্টেজ এইগিটা ৰিলেটেড আমি নিউমেৰিকেলবোৰ কৰিছিলো আৰু নেক্সট আমি হেনৰিজ ল ওপৰত নিউমেৰিকেল কৰিবলৈ আমি ষ্টাৰ্ট কৰিছিলো ঠিক আছে সো ফাৰ্স্ট নিউমেৰিকেলটো আমি হেনৰিজ ল কৰিলো এটা আমি এটা সেকেন্ড কোৱেশ্চন কৰিছো এটো কোৱেশ্চন বেংকৰ কোৱেশ্চন খুব ইম্পৰ্টেন্ট এক্সামত আহি থাকে to কি হৈছে state Henry's law for solubility of a gas in liquid explain the significance of Henry's law constant at the same temperature hydrogen is more soluble in water than helium which of them has higher value of KH okay so আমাক প্ৰথম Henry's law টো লিখিব দিছে লগতে significance of Henry's law constant KH লিখিব দিছে আৰু কৈছে যে at the same temperature hydrogen is more soluble in water than helium which of them has higher value of KH ঠিক আছে এটো তোমালোক কেনে কৰিবা সো আনসাৰটো প্ৰথম কথাটো আহিলে কি আমাৰ যেটো হেনৰিজ ল আছে এটো তোমালোকে জানাই মই আকবাৰ কৈ দিছো যে at constant temperature the solubility of a gas in liquid is directly proportional to the pressure of the gas ঠিক আছে বা আমি তাক অকমান বেলেগ ধৰণে লিখিব পাৰো যে the partial pressure of a gas in vapor phase is proportional to the mole fraction of gas in solution ঠিক আছে so that means p যদি partial pressure বুলি ধৰো গ্যাসটো p is directly proportional to x আৰু p is equals to kh into x where kh is known as Henry's law constant এটা নেক্সট কোৱেশ্চনটো আহিলে কি যে significance of Henry's law constant Henry's law constant or significance to কি হয় যে higher the value of kh lower will be the solubility of the gas ঠিক আছে Henry's law টো হৈছে কি যে যিমানে প্ৰেসাৰ বাঢ়িব হিমানে solubility বাঢ়িব that is the Henry's law যে যিমান গ্যাসৰ প্ৰেসাৰ বাঢ়িব হিমানে তাৰ solubility বাঢ়িব আৰু kh or significance কি kh টো হৈছে constant the higher the value of kh lower will be the solubility of the gas kh টো হৈছে এটা কনস্ট্যান্ট আৰু ইয়াৰ ভ্যালু যিমানে বেছি হ'ব হিমানে সলিবিলিটি কি হ'ব কম হ'ব ঠিক আছে আৰু নেক্সট কথাটো আহিলে কি যে kh is a function of nature of the gas তাৰমানে nature of the gas যদি বেলেগ বেলেগ হয় তেতিয়ালে kh ৰ ভ্যালু বিলাক কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে এটা নেক্সট আমাৰ কোৱেশ্চনটো আহিছিলে কি যে helium has higher value of kh কোৱেশ্চনটো আহিছিলে যে helium is more soluble at the same temperature hydrogen is more soluble in water than helium ঠিক আছে যে কোনটোৰ kh বেছি আৰু কিয় বেছি আমাক সুধিছে যে যদি আমাৰ helium or solubility কম হাইড্ৰোজেনৰ যদি solubility বেছি তাৰমানে heliumৰ যদি solubility কম তেতিয়ালে kh ৰ ভ্যালু কি হ'ব হায়াৰ হ'ব so helium has higher value of kh as helium is less soluble in water বুজি পালা কথাটো so যিমানে solubility কমে সিমানে value of kh কি হয় বাহে so আমাক ক'লে যে helium is less soluble in water তাৰমানে তাৰ kh ৰ ভ্যালু কি হ'ব সবচে বেছি হ'ব বুজি পালা না কথাটো so তেনেকে ধৰণে আমি হেনৰিজ ল ৰিলেটেড নিউমেৰিকেল লাষ্ট ক্লাছত কৰিলোই আৰু আগতেও আমি কৰিছো so এটো কোৱেশ্চন ইমানতে আমি হেনৰিজ লটো আমি কমপ্লিট কৰিছো ঠিক আছে আগৰ যিখিনি কৰা আছে এইখিনি চাবা এটো কাৰ্বন ডাই অক্সাইডৰ নিউমেৰিকেলটো আছে এটো খুব ইম্পৰ্টেন্ট তোমালোকৰ আগতে কৈ থোৱা আছে so নেক্সট আমি নিউমেৰিকেল কৰিম ভেপাৰ প্ৰেসাৰ আৰু লগতে আমাৰ ৰাউলছ ল ভেপাৰ প্ৰেসাৰ ঠিক আছে সো ৰাউলছ ল টো কি আছিল তোমালোকে জানা আমি আগতে ৰাউলছ ল পঢ়ি থৈছো সো এতিয়া আমি জাস্ট নিউমেৰিকেল কৰিম এতিয়া এই নিউমেৰিকেলটো চোৱাচোন এটো কোৱেশ্চন বেংকৰ কোৱেশ্চন হয় হেপ্টেন এণ্ড অক্টেন ফ্ৰম এন আইডিয়েল সলিউশন এট 373 কেলভিন The vapor pressure of the pure liquid at this temperature are 105.2 kilopascal and 46.8 kilopascal respectively. If the solution contains 25 gram of heptane and 28.5 gram of octane, then calculate vapor pressure exerted by the heptane. Number 2, vapor pressure exerted by the solution and logote mole fraction of octane in vapor phase. ঠিক আছে সো আমাক কি ক'লে যে কি দিয়া আছে সোয়া আমাক এটা solvent দিছে কি octane আৰু এটা আছে heptane ঠিক আছে heptaneৰ কাৰণে তাৰ pure heptaneৰ প্ৰেসাৰটো দিয়া আছে তাৰমানে PN দিয়া আছে 105.2 kilopascal আৰু octaneৰ কাৰণে pure octaneৰ প্ৰেসাৰটো দিয়া আছে 46.8 kilopascal সো এটো আছে PN এটো আছে PB এতিয়া দুইটা কি কৰি দিলে মিক্স কৰি দিলে
আৰু মিক্স কৰোঁতে কিমান লৈছে যে 25 গ্ৰাম হেপ্টেন লৈছে আৰু 28.5 গ্ৰাম অক্টেন লৈছে এতিয়া যেতিয়া এই মিক্সাৰটো ল'লে এতিয়া আমাৰ কুৱেশ্যনটো হৈছে কি যে মিক্সাৰ কৰাৰ পাছত প্ৰথম কথাটো হ'ল কি যে মোল ফ্ৰেকশ্যন অফ হেপ্টেন কি মোল ফ্ৰেকশ্যন অফ অক্টেন কি লগতে আমাক সুধিছে কি যে প্ৰেছাৰ অফ হেপ্টেন আৰু প্ৰেছাৰ অফ অক্টেন কিমান হ'ব ইন দ্য সলিউশ্যন আৰু লগতে আমাক সুধিছে যে মোল ফ্ৰেকশ্যন ইন দ্য গেছ ফেজটো কিমান হ'ব বুজি পালানে কথাটো ৰাউলছলয়ে কি কৈছিলে কোনটো কথা কয় ৰাউলছলয়ে যে ৰাউলছলয়ে আমাক কয় যদি আমি দুটা লিকুইড লওঁ দুটা লিকুইডৰ সলিউশ্যন লওঁ তেতিয়াহ'লে সেই তেনেকুৱা সলিউশ্যনবিলাকৰ ক্ষেত্ৰত আমাৰ ৰাউলছ লটো এপ্লিকেবল হয় চ' ইয়াত আমাৰ কি দিয়া আছে যে হেপ্টেন আৰু অক্টেন প্ৰথম দুটা বেলেগ সাবষ্টেন্স হেপ্টেন আৰু অক্টেন তাহাঁতৰ পিয়ৰ কম্পনেণ্টকেইটাৰ আমাৰ প্ৰেছাৰটো দিয়া আছে তাৰমানে PNত দিয়া আছে আৰু নেক্সট তাহাঁতক মিক্স কৰাৰ পাছত তাহাঁতৰ নতুন যিটো সলিউশ্যন হ'ল সেই সলিউশ্যনটোৰ মোল ফ্ৰেকশ্যন উলিয়াবলৈ দিছে আৰু লগতে এই সলিউশ্যনটোত সিহঁতৰ প্ৰেছাৰ কিমান হ'ব সেইটো সুধিছে ঠিক আছে টোটেল প্ৰেছাৰ কিমান হ'ব চ' প্ৰথম কথা আমি কি কৰিম যে আমি নাম্বাৰ অফ মোলছ উলিয়াই লওঁ নাম্বাৰ অফ মোলছ অফ হেপ্টেন কি হ'ব 25 গ্ৰাম হেপ্টেন মিক্সাৰটো কেনেকৈ বনিছে 25 গ্ৰাম হেপ্টেন আৰু 28.5 গ্ৰাম অক্টেন চ' নাম্বাৰ অফ মোলছ অফ হেপ্টেন আমি কেনেকৈ উলিয়াম 25/100 100 ইজ দ্য মোলাৰ মাছ অফ হেপ্টেন তো 0.25 মোল ঠিক আছে আমি হেৰি কেনেকৈ উলিয়াম নাম্বাৰ অফ মোলছ গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ ঠিক আছে আৰু নাম্বাৰ অফ মোলছ অফ অক্টেন কিমান হ'ব গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ চ' 28.5 ডিভাইডেড বাই 114 তো দুইটাৰে আমাৰ নাম্বাৰ অফ মোলছ উলিয়াই ল'লোঁ ঠিক আছে এই মিক্সাৰটোত সিহঁতৰ নাম্বাৰ অফ মোলছটো আমি উলিয়াই লৈছোঁ নেক্সট আমি কি উলিয়াম মোল ফ্ৰেকশ্যন উলিয়াম মোল ফ্ৰেকশ্যন উলিয়ালে কি হ'ব মোল ফ্ৰেকশ্যনটো কেনেকৈ উলিয়াই দুইটাই যদি নাম্বাৰ অফ মোলছ আমি পাই গ'লোঁ তেতিয়াহ'লে মোল ফ্ৰেকশ্যন আমি উলিয়াব পাৰিম চ' মোল ফ্ৰেকশ্যন অফ হেপ্টেন ইজ 0.25 ডিভাইডেড বাই 0.25 প্লাছ 0.25 মানে 0.5 আৰু মোল ফ্ৰেকশ্যন অফ অক্টেন ইকুৱেল টু 0.5 চ' দুইটাৰ কাৰণে আমি মোল ফ্ৰেকশ্যনটো আমি উলিয়াই লৈছোঁ এতিয়া আমি মোল ফ্ৰেকশ্যন কেলৈ উলিয়াইছোঁ বাৰু কাৰণ ৰাউলছ ল' মতে কি আছিলে যে পাৰ্চিয়েল প্ৰেছাৰ অফ এনি গেছ ইজ ইকুৱেল টু PA নট XA মনত আছেনে যে ৰাউলছ ল'টো কি আছিলে যে পাৰ্চিয়েল প্ৰেছাৰ অফ any gas in a solution is equal to PA not XA. So according to Raoult's law, vapor pressure of heptane in solution কি হ'ব P heptane not into X heptane বুজি পালা নে তাৰমানে কি PA not into XA ইয়াত A মানে কি heptane so vapor pressure solutionটোত আমাৰ heptaneৰ vapor pressure কি হ'ব pure heptaneৰ vapor pressure আমি জানো এটো হৈছে কি PA not এতিয়া আমাক লাগে কি এই সলিউশ্যনটোত হেপ্টেনৰ প্ৰেছাৰটো কিমান হ'ব সো সলিউশ্যনত হেপ্টেনৰ প্ৰেছাৰটো কিমান হ'ব আমাক ৰাউলছ লৈ কৈছে যে সলিউশ্যনত পেপাৰ প্ৰেছাৰ হৈ যাব কি হ'ব PA নট ইনটু XA সো PA নট মানে এটো দিয়া আছে 105.2 আৰু X টো আমি ক্যালকুলেট কৰিলো 0.5 তাৰমানে আমাৰ ভেপাৰ প্ৰেছাৰ অফ হেপ্টেন ইন সলিউশ্যন কি পালো 52.6 কিলো পাস্কেল ঠিক আছে নেক্সট আইলে ভেপাৰ প্ৰেছাৰ অফ অক্টেন ইন দা সলিউশ্যন কি হ'ব একে ধৰণে PB নট XB ঠিক আছে ইয়াত B মানে কি অক্টেন so P octane not into X octane so P octane not মানে কি vapor pressure of the pure octane তাৰমানে 46.8 into mole fraction of octane যেটো 0.5 so হেতু ইকুৱেল টু কি হ'ব 23.4 কিলো পাস্কেল এতিয়া খুদিছে যে টোটাল vapor pressure of the solution total vapor pressure of the solution কি আছিল P total equal to PA not XA plus PB not XB according to Raoult's law আমাৰ কি আছিল P total equal to PA not XA plus PB not XB so PA not XA মানে কি পালো আমি vapor pressure of the first component plus vapor pressure of the second component vapor pressure of the first component আমি পালো 52.6 second component to কাৰণে পালো আমি 23.4 so total pressure to কি হৈ যাব 76 কিলো পাস্কেল next কথাটো খুদিছে কি যে mole fraction of octane in vapor phase এটা mole fraction in vapor phase এটো যে আমি mole fraction লিয়াছলো এটো কিহত লিয়াছলো আমি mole fraction in solution phase লিয়াছলো ইয়াত আমি vapor pressure লিয়াছলো solutionত এতিয়া আমাৰ গ্যাসৰ vapor pressure কেনেকৈ উলিয়া মানে গ্যাস ফেজৰ vapor pressure কেনেকৈ উলিয়াও গ্যাস ফেজৰ vapor pressure উলিয়াবৰ কাৰণে আমাৰ ওচৰত কি আছে ফৰ্মুলা যে y of octane y মানে কি mole fraction of octane in vapor phase আৰু vapor phaseত আমি mole fraction কেনেকৈ উলিয়াও যে pressure of that particular component divided by total pressure so যেনেকৈ আমি mole fraction in solution কি উলিয়াও number of moles of that component divided by total number of moles in the solution similarly gasৰ ক্ষেত্ৰত আমি কি কৰোঁ যে pressure of that component divided by total pressure of the component so P octane আমাৰ আছে 23.4 আৰু total pressure আমাৰ আছে 76 so total আমাৰ mole fraction কিমান হৈ যাব 0.308 বুজি পালানে so এনেকে ধৰণে আমি উলিয়াব পাৰোঁ ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো আহিলে যে the vapor pressure of water is 12.3 kilopascal at 300 Kelvin okay the vapor pressure
of water is 12.3 kilopascal at 300 Kelvin. Calculate the vapor pressure of 1 mole solution of it. ঠিক আছে যে water of vapor pressure আমাৰ দিছে 12.3 kilopascal at 300 Kelvin. Calculate the vapor pressure of 1 mole solution of it. তাৰমানে পিওৰ ৱাটাৰৰ আমাৰ যেটো ভেপাৰ প্ৰেছাৰ হেতু আমাৰ দিয়া আছে এতিয়া যদি মই সেই ৱাটাৰখিনিত কিবা এটা নন ভলেটাইল সলিউট এড কৰি দিও কৰি পেলাই এটা সলিউশন বনাও সলিউশনটো মোলেলটি কিমান হয় 1 মোলেল তেতিয়া হলে তাৰ যেটো ভেপাৰ প্ৰেছাৰ হ'ব সেই ভেপাৰ প্ৰেছাৰটো কি হ'ব হেতু আমাক কৈছে এটা 1 মোলেল সলিউশন মানে কিনো যে 1 mole solute is dissolved in 1000 gram of solvent that is water so 1 mole solutionত বনাইছো মানে কি যে 1 mole solution মানে কি 1 mole solute is dissolved in 1000 gram of solvent in that is water so number of moles of solute কি হয় 1 mole ঠিক আছে number of moles of solute আমাৰ কি আছে 1 mole আছে 1 mole solute আমি কিমানত ডিজলভ কৰি থৈছো 1000 gram solventত ডিজলভ কৰি থৈছো so number of moles of water কিমান হ'ব number of mass of water কিমান 1 mole কিমানত ডিজলভ কৰি থৈছে 1000 gram water ডিজলভ কৰি থোৱা আছে তাৰ পৰা আমি যদি number of moles উলিয়াই লও কিমান হ'ব 1000 gram তো হৈছে given mass divided by molar mass মানে 18 gram that is equal to 55.55 mole so mole fraction of solute কি হ'ব NB divided by NB plus Na তাৰ মানে 1 divided by 1 মানে number of moles of B divided by number of moles of B plus number of moles of water so 1 by 1 plus 55.55 তাৰ মানে আমি পালো কি 0.0177 ঠিক আছে এতিয়া আমি উলিয়াব লাগে কি যে ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন আমি কি উলিয়াব লাগে যে নন ভলেটাইল সলিউটটো যেতিয়া দি দিলো দি দিয়াৰ পাছত ভেপাৰ প্ৰেছাৰ নতুন ভেপাৰ প্ৰেছাৰটো কি হ'ব তো একৰ্ডিং টু ৰাউলছ ল কি হয় সলিউশনৰ ভেপাৰ প্ৰেছাৰ কি হয় যে PA ইকুৱেল টু PA নট XA ঠিক আছে PA equal to PA not XA so এতিয়া আমি কি কৰিম ইয়াত XA টো আমি নাজানো ঠিক আছে XA টো উলিয়াই লব পাৰাব কিন্তু XA ঠাইত আমি কি উলিয়াই থৈছো মোল ফ্ৰেকশন অফ দা সলিউট উলিয়াই থৈছো so মোল ফ্ৰেকশন অফ সলিউট ইকুৱেল টু কিমান আছিল 0.0177 ঠিক আছে so ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন কি হ'ব ইয়াত আমাৰ যেটো নন ভলেটাইল সলিউট so অকল ভেপাৰ প্ৰেছাৰ অফ সলিউশন মানে কি অকল ভেপাৰ প্ৰেছাৰ অফ দা সলভেন্ট হ'ব বুজি পালানে so vapor pressure of the solution equal to vapor pressure of solvent that is PA or which is equal to PA not XA according to Raoult's law so XA মানে কি 1 minus XB আমি জানো যে XA plus XB equal to 1 তাৰ মানে XA equal to কি হ'ব 1 minus XB so XB value to put কৰি দিয়া তেতিয়া হলে তুমি কি পাবা vapor pressure of the pure solution তোমালকে পাই যাবা বুজি পালা না কি কইলো কথাটো যে আমাক PA not দিয়া আছে PA not মানে কি vapor pressure of the pure water দিয়া আছে vapor pressure of the pure water is 12.3 kilopascal at 300 Kelvin দিয়া আছে আমাক খুদিছে কি যে ক্যালকুলেট দা ভেপাৰ প্ৰেছাৰ অফ 1 মোলেল সলিউশন ইন যেতিয়া আমি 1 মোলেল সলিউশন টা বনাম 1 মোলেল সলিউশন মানে কি আছিল যে 1 মোল প্ৰেজেন্ট ইন 1000 গ্ৰাম অফ সলভেন্ট সো তাৰ পৰা আমি কি কৰিলো নাম্বাৰ অফ মোলছ উলিয়াই ললো ওয়াটাৰৰ নাম্বাৰ অফ মোলছ উলিয়ালো আৰু ইয়াৰটো নাম্বাৰ অফ মোলছ আমি জানো 1 মোল সো তাৰ পৰা আমি কি কৰিলো মোল ফ্ৰেকশন অফ সলিউট উলিয়াই পেলালো আৰু ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন কি হ'ব ইন দিস কেস ভেপাৰ প্ৰেছাৰ অফ দা সলিউশন ইজ দা ভেপাৰ প্ৰেছাৰ অফ দা সলভেন্ট বিকজ আমি এটা নন ভলেটাইল সলিউট দি পেলাই ধৰি লৈছো যে এটা নন ভলেটাইল সলিউট এড কৰি পেলাই আমি কি কৰিলো এটা সলিউশন বনাইছো সো PA ইকুৱেল টু কি হ'ব ইয়াত অকল যেহেতু সলভেন্টটোৱে হে ভেপাৰ প্ৰেছাৰ প্ৰডিউস কৰিব বিকজ যেটো সলিউট ইউজ কৰিছো সলিউটটো এটা নন ভলেটাইল সলিউট হয় সো সেই কাৰণে PA মানে ইয়াত কি হ'ব যেটো সলিউশনৰ প্ৰেছাৰ দ্যাট ইজ ইকুৱেল টু দা প্ৰেছাৰ অফ A দ্যাট ইজ অনলি কম্পোনেন্ট অনলি ওয়াটাৰ সো দ্যাট ইজ ইকুৱেল টু PA not XA সো PA not into XA মানে কি 1 minus XB ইয়াত PA নটৰ ভ্যালু আমাক দিয়া আছে XB ভ্যালু দিয়া আছে তাৰপা আমি ক্যালকুলেট কৰি বস্তুটো উলিয়াইছো ঠিক আছে নেক্সট আহিলে যে 100 গ্ৰাম অফ লিকুইড A molar mass 140 gram per mole was dissolved in 1000 gram of liquid B molar mass 180 gram per mole ঠিক আছে molar mass 180 gram per mole the vapor pressure of pure liquid B was found to be 500 torr. Calculate the vapor pressure of the pure liquid A and its vapor pressure in the solution if the total vapor pressure of the solution is 475 torr. কি কৈছে আমাক যে দুটা 100 gram of liquid A was dissolved in 1000 gram of liquid B এটা মিক্সাৰ বনাইছো কি মিক্সাৰত কি আছে 100 gram of liquid A আছে আৰু 1000 gram of liquid B আছে এতিয়া এটা মিক্সাৰ আছে আপুনি বুজি পালানে সো দা ভেপাৰ প্ৰেছাৰ অফ পিওৰ লিকুইড B was found to be 500 torr পিওৰ লিকুইড যদি অকল B টো আমি লওঁ তেতিয়ালে তাৰ আমাৰ ভেপাৰ প্ৰেছাৰ কিমান দি আছে 500 torr টো আছে এটা ইউনিট অফ প্ৰেছাৰ ক্যালকুলেট দা ভেপাৰ প্ৰেছাৰ অফ দা পিওৰ লিকুইড A
and its vapor pressure in the solution if the total vapor pressure of the solution is 475 torr. ঠিক আছে সো আমাক পিওর ভেপার প্রেসার অফ পিওর সলভেন্ট এ আমার দিয়া আছে ভেপার প্রেসার অফ পিওর কম্পোনেন্ট বি আমাক উলিয়াবলৈ কৈছে ন বি দিয়া আছে এ উলিয়াবলৈ কৈছে আৰু লগতে তোমালোকক কি উলিয়াবলৈ কৈছে যে টোটেল ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন বুজি পালানে এটা টোটেল ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন আমি কেনেকৈ উলিয়াব পাৰিম যে ভেপাৰ প্ৰেসাৰ অফ দা কম্পোনেন্ট এ প্লাস ভেপাৰ প্ৰেসাৰ অফ কম্পোনেন্ট বি ঠিক আছে ভেপাৰ প্ৰেসাৰ অফ কম্পোনেন্ট এ ইকুৱেল টু কি হয় PA নট XA আর ভেপার প্রেসার অফ কম্পোনেন্ট বি ইকুয়াল টু কি হয় PB নট XB বুঝি পালা না কথাটো তো তার মানে আমি প্রথম কি লাগিব আমাক যে ভেপার প্রেসার আমি উলিয়াবলৈ হলে প্রথম আমাক কি লাগিব মোল ফ্র্যাকশন লাগিব আর লগতে ভেপার প্রেসার অফ দা পিওর কম্পোনেন্ট আমি জানিব লাগিব এনিওয়ে সো আমাক যেহেতু ইয়াত 100 গ্রাম অফ এ লৈছে আর তার মোলার মাস দিয়া আছে আর 1000 গ্রাম অফ বি লৈছে তার মোলার মাস দিয়া আছে সো গিভেন মাসও আছে মোলার মাসও আছে প্রথম আমি নাম্বার অফ মোলস টু উলিয়াই লও ঠিক আছে সো নাম্বার অফ মোলস অফ এ হৈ গল আমাৰ যে 100 গ্রাম ডিভাইডেড বাই 140 গ্রাম গিভেন মাস ডিভাইডেড বাই মোলার মাস সেটা আমি নাম্বার অফ মোলসলে কনভার্ট কৰিলো নাম্বার অফ মোলস অফ বি ইকুয়াল টু বি কিমান গ্রাম আসলে 1000 গ্রাম আর বি মোলার মাস কিমান আসলে 180 গ্রাম পার মোল সো বি রু আমি নাম্বার অফ মোলস টু উলিয়াই ললো দুইটাৰ যেতিয়া নাম্বার অফ মোলস গম পাই গলো তেতিয়াহলে আমি মোল ফ্র্যাকশন উলিয়াব পাৰিম সো মোল ফ্র্যাকশন অফ এ ইকুয়াল টু Na বাই Na প্লাস Nb তাৰমানে 0.1139 আর মোল ফ্র্যাকশন অফ বি আমি কি কৰিম যেটো দুটাই কম্পোনেন্ট আছে সো XA plus XB equal to 1 so এটাৰ যেতিয়া মোল ফ্র্যাকশন গম পাই গলে 0.1139 তেতিয়াহলে বাকি b ৰ মোল ফ্র্যাকশনটো কি কৰিম জাস্ট 1 ৰ পৰা মাইনাস কৰিলে হ'ল তাৰ মানে কি হ'বগে 0.8861 that will be the mole fraction of b এতিয়া আমি মোল ফ্র্যাকশন অফ a আৰু মোল ফ্র্যাকশন অফ b আমি পাই গলো ঠিক আছে এতিয়া for ideal solution so for ideal solution p total equal to কি হয় PA not XA plus PB not XB এটো কিহৰ পৰা পাইছো আমি যেটো আমি কি কয় ৰাউল্ডছ ল পৰা পাইছো সো এতিয়া তাৰ পৰা আমি কি কৰিম আমি দুটো PA not XA আৰু PB not XB ইয়াত XA আৰু XB তো আমি উলিয়াই ললো মোল ফ্র্যাকশন অফ A আৰু মোল ফ্র্যাকশন অফ B আমি উলিয়াই ললো কিন্তু PA not আৰু PB not ৰ ভিতৰত অকল আমাক দিয়া আছে PB not টোহে দিয়া আছে PA not টো কিন্তু দিয়া নাই সো এই ইকুৱেশ্যনটোৰ পৰা আমি কি উলিয়াই লম PA not ৰ ভ্যালুটো আমি উলিয়াই ল'ব লাগিব সো P total equal to PA not XA plus PB not XB so PA not XA equal to P total minus PB not XB so PA not equal to কি হ'ব P total minus PB not XB divided by XA ঠিক আছে সো ইয়াৰ টু গুটেখিনি ভ্যালু আমি জানো জানিলত আমি কি উলাই গল PA not আমাৰ উলাই গল ঠিক আছে এতিয়া আমাক দুটা কোৱেশ্চন সুধিছিলে যে আমাক কি সুধিছিলে যে ক্যালকুলেট দা ভেপাৰ প্ৰেসাৰ অফ পিওৰ লিকুইড A ক্যালকুলেট দা ভেপাৰ প্ৰেসাৰ অফ দা পিওৰ লিকুইড A and its vapor pressure in the solution তাৰ মানে পিওৰ লিকুইডটোৰ ভেপাৰ প্ৰেসাৰ সুধিছিলে মানে PA not সুধিছিলে আৰু লগতে সলিউশন হৈ থাকোতে তাৰ ভেপাৰ প্ৰেসাৰ কিমান তাৰ মানে PA টো আমাক সুধিছে সো PA not টো আমি উলিয়াই ললো এটা সলিউশনৰ প্ৰেসাৰটো কি হ'ব ক্যালকুলেশন অফ ভেপাৰ প্ৰেসাৰ অফ A in solution PA equal to কি হয় according to Raoult's law PA not XA সো PA not যেতিয়া আমি জানো XA যেতিয়া আনো সো সলিউশন প্ৰেসাৰটো কি হ'ব PA equal to PA not XA দুইটা মাল্টিপ্লাই কৰিলে আমি কি পালো 32.0 টৰ ঠিক আছে সো এইখিনি হৈছে আমাৰ মোল ফ্র্যাকশন অফ এটো আমাৰ হৈ গল Raoult's law নিউমেৰিকেল ঠিক আছে এইখিনি হৈ গল আমাৰ Raoult's law নিউমেৰিকেল তাৰ পিছত আমি চাম ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেসাৰৰ নিউমেৰিকেল বিলাক আমি চাম ঠিক আছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেসাৰ মানে আমি কোলিগেটিভ প্ৰপাৰ্টি নিউমেৰিকেল লাইজ সো কোলিগেটিভ প্ৰপাৰ্টিৰ ভিতৰত আমাৰ চাৰিটা কোলিগেটিভ প্ৰপাৰ্টি আছে তাৰ ভিতৰত প্ৰথম কোলিগেটিভ প্ৰপাৰ্টিটো কি হ'ল ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেসাৰ ঠিক আছে সো ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেসাৰটো আমি ডিৰাইভ কৰি থোৱা আছে আগতে তোমালোকক এটো দেখুৱা আছে কেনেকৈ ডিৰাইভ কৰা হৈছে সো এতিয়া আমি কি গম পালো এটা ফাইনাল ইকুৱেশ্যন আমি পাইছিলো যে PA not minus PA divided by PA not equal to WB into MA divided by MB into WA এই ফৰ্মুলাটো আমি ফাইনালি ডিৰাইভ কৰি পেলাই পাইছিলো ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেসাৰৰ কাৰণে এতিয়া এই ফৰ্মুলাটোত এটা কথা আছে চোৱা এই ফৰ্মুলাটো যেটো আমি পাইছিলো যে PA not minus PA divided by PA not বা এটো A বুলি নকৈ পেলাই একচুয়ালি আমি এটো সলিউশনো কৰিব পাৰো ইয়াত যেটো সলিউশনটো কল আমি এটাই কম্পোনেন্টৰ কাৰণে আহিছিলে সো ইয়াত ডাইৰেক্ট A not বুলি কৈছো কাৰণ ইয়াত ভেপাৰ প্ৰেসাৰটো কল এই কাৰণে আহিছে বা আমি এটো PA not হ'ব হা এটো PA not সো PA not minus PS divided by PA not ঠিক আছে এটো হৈছে PS মানে কি সলিউশন প্ৰেসাৰ PA not মানে হৈছে ভেপাৰ প্ৰেসাৰ অফ দা পিওৰ কম্পোনেন্ট A ঠিক আছে আৰু
PS মানে হৈছে কি ভেপাৰ প্ৰেছাৰ অফ দ্য সলিউশ্যন আৰু ডিভাইডেড বাই PA0 মানে হৈ গ'ল কি আমাৰ ভেপাৰ প্ৰেছাৰ অফ দ্য পিয়ৰ কম্পনেণ্ট A সো যেতিয়া আমি এটা নন ভলেটাইল সলিউট ডিজলভ কৰি থৈছো নন ভলেটাইল সলিউটটো ইয়াৰ মতে কি বুলি লৈছো আমি A বুলি লৈছো যদি এটা নন ভলেটাইল সলিউট আমি লওঁ A ডিজলভ কৰি থওঁ তেতিয়া হলে নন ভলেটাইল সলিউটটো A বুলি লোৱা নাই নন ভলেটাইল সলিউট হৈছে B সো আমি যদি এটা নন ভলেটাইল সলিউট B ডিজলভ কৰি থওঁ ঠিক আছে ইন এ সলভেন্ট A তেতিয়া হলে তাৰ যেটো ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ হ'ব সেইটো আমাৰ ফৰ্মুলাটো কি আছিল যে PA0 - PS ডিভাইডেড বাই PA0 WB বাই MA ডিভাইডেড বাই MB ইনটু WA ইয়াত PA0 মানে কি আছিল ভেপাৰ প্ৰেছাৰ অফ দা পিয়ৰ সলভেন্ট A PS মানে হৈছে টোটাল ভেপাৰ প্ৰেছাৰ অফ দা সলিউশ্যন আৰু ইয়াত PA0 টো একেটাই ভেপাৰ প্ৰেছাৰ অফ দা পিয়ৰ সলভেন্ট A আৰু ইয়াত W মানে কি B মানে সদায় সলভেন্ট A মানে কি সদায় সৰি B মানে সদায় সলিউট আৰু A মানে সদায় সলভেন্ট এটো মনত ৰাখিবা সো WB মানে কি মাস অফ সলিউট MB মানে কি মোলাৰ মাস অফ সলিউট MA মানে কি মোলাৰ মাস অফ সলভেন্ট আৰু WA মানে কি মাস অফ সলভেন্ট ঠিক আছে সো যত আমাৰ B বুলি দেখাইছো সেইটো হৈছে সলিউট আৰু যত A বুলি দেখিবা সেইটো হৈছে কি আমাৰ সলভেন্ট ঠিক আছে এটো হৈছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিন্তু কথাটো হল কি যে এটো যেতিয়া আমি ফৰ্মুলাটো ডিৰাইভ কৰিছো তেতিয়া আমি এটো কিহৰ কাৰণে হয় এক্সট্ৰিমলি ডাইলুট সলিউশনৰ কাৰণে হয় বিকজ আমি ইয়াৰ ডিৰাইভেশনটো যদি চাও তেতিয়া দেখিম আমি কি কৰি থৈছো ইয়াৰ ওপৰত যদি তোমালকে ডিৰাইভেশনটো চোৱা তেতিয়া হল তোমালকে দেখিবা যে ইয়াত আমি নাম্বাৰ অফ মোলস অফ B টো আমি নেগলেক্ট কৰি থৈছো ঠিক আছে সো নাম্বাৰ অফ মোলস অফ B ইজ ভেৰি লেছ দেন নাম্বাৰ অফ মোলস অফ A so therefore number of B in comparison to number of A is neglected number of moles of A is neglected so ইয়াত আমি এই ফৰ্মুলাটো কৰোতে কি কৰিছো number of moles of B with respect to A আমি কি কৰিছো নেগলেক্ট কৰি থৈছো তাৰ মানে কথাটো ক'বলৈ গলে সিম্পল কথা এটাই যে এই ইকুৱেচনটো আমি কোৰ কাৰণে ইউজ কৰিব পাৰিম only for extremely dilute solution ঠিক আছে এই ইকুৱেচনটো আমি extremely dilute solutionৰ কাৰণে ইউজ কৰিব পাৰিম ঠিক আছে কিন্তু যেতিয়া আমাক এটা কোৱেশ্চন কৰিবলৈ দিব যোনটোৰ কনসেন্ট্ৰেচনটো আমাৰ ধৰা মিডিয়াম ৰেঞ্জত থাকিব বৰ বেছি ডাইলুটো নহয় বৰ বেছি কনসেন্ট্ৰেটেড নহয় তেতিয়া হলে আমি সলিউটৰ কনসেন্ট্ৰেচনটো নেগলেক্ট কৰিব নোৱাৰিম আৰু তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰিম সো সেই কাৰণে এটা কমন যদি আমি ইয়াত নাম্বাৰ অফ মোলস অফ B টো যদি নেগলেক্ট নকৰাকে যদি আমি কৰো ইয়াত আমাৰ নাম্বাৰ অফ মোলস অফ B টো নেগলেক্ট কৰি থোৱা আছে যদি আমি নাম্বাৰ অফ মোলস অফ B টো নেগলেক্ট নকৰাকে আমি ফৰ্মুলাটো বনাও তেতিয়া হলে এটো কি হ'ব নতুন ফৰ্মুলাটা বনিব সেই ফৰ্মুলাটো হৈছে কি PA0 - PS divided by PS equal to NB by NA equal to WB into MA divided by MB into WA সেম ফৰ্মুলা অকল ডিফাৰেন্সটো কি হতে ইয়াত PA0 ৰ ঠাইত কি হৈ যাব PS আহি যাব ঠিক আছে সো এই যেটো ফৰ্মুলা হ'ব PA0 - PS divided by PS equal to WB into MA divided by MB into WA এই ফৰ্মুলাটো কিহৰ কাৰণে এপ্লিকেবল হয় this is applicable for all solution for dilute solution as well as for concentrated solution ঠিক আছে কিন্তু এই যেটো ফৰ্মুলা আছে যত আমাৰ PA0 - PS divided by PA0 আছে এই ফৰ্মুলাটো only extremely dilute solutionৰ কাৰণে এপ্লিকেবল হ'ব so it is better to use this equation PA0 - PS divided by PS equal to NB by NA equal to WB into MA divided by MB by MB into WA for solving numerical ঠিক আছে কাৰণ এই ফৰ্মুলাটো কি হয় ইয়াত আমি কোনো ধৰণৰ নেগলেক্ট কৰা নাই ইয়াত নাম্বাৰ অফ মোলস অফ সলিউটটো আমি নেগলেক্ট কৰা নাই সো সেই কাৰণে এই সলিউশনটো এই ইকুৱেচনটো কনসেন্ট্ৰেটেড এজ ওয়েল এজ ডাইলুট দুইটাৰ কাৰণে আমি ইউজ কৰিব পাৰিম সো যদিও বহুত বিলাক কিতাপত কনসেন্ট্ৰেটেড আৰু ডাইলুটৰ কাৰণে বেলেগ বেলেগ ফৰ্মুলা ইউজ কৰি থোৱা আছে বাট ইট ইজ বেটাৰ টু ইউজ দিস সেম ফৰ্মুলা ফৰ অল টাইপ অফ ক্যালকুলেশন সো অলৱেজ ৰিমেম্বাৰ the relative lowering of vapor pressure is PA0 - PS divided by PS equal to NB by NA equal to WB into MA divided by MB into WA okay so এতিয়া আমি তাৰ কিছুমান নিউমেৰিকেল কৰিম ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ প্ৰথমটো আহিলে কি যে ক্যালকুলেট the mass of non volatile solute that should be dissolved in 114 gram octane to reduce its pressure to 80% ঠিক আছে তাৰ মানে আমাক কি ক'লে আমি জানো যে যেতিয়া এটা নন ভলেটাইল লিকুইড আমি ভলেটাইল সলভেন্টত ডিজলভ কৰি দিম তেতিয়া কি হৈ যায় তাৰ যেটো ভেপাৰ প্ৰেছাৰ আছে সেই ভেপাৰ প্ৰেছাৰটো কমি যায় আৰু সেই কমি যোৱা ভেপাৰ প্ৰেছাৰটোকে আমি কি বুলি কওঁ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি কওঁ এতিয়া আমাক কৈছে যে আমি কিমান গ্ৰাম নন ভলেটাইল সলিউট এড কৰিব লাগিব ইন অৰ্ডাৰ টু
ৰিডিউচ ইটছ প্ৰেছাৰ ভেপাৰ প্ৰেছাৰ বাই 80%, যে ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ইয়াত কিমান হৈছে যে 80% যদি ৰিডাকশ্যন হ'বলৈ হয় তেতিয়াহ'লে আমি কিমান গ্ৰাম নন ভলেটাইল সলিউট আমি এড কৰিব লাগিব। ঠিক আছে, চ' তাৰ কাৰণে আমি কি কৰিম চোৱা, ইয়াত আমাৰ WA মানে কি, মাছ অফ A মানে সদায় সলভেণ্ট, B মানে সলিউট, এইটো সদায় মনত ৰাখিবা। ঠিক আছে, চ' WA ইকুৱেল টু কি, মাছ অফ সলভেণ্ট। মাছ অফ সলভেণ্ট কিমান দিছে ইয়াত, কিমান গ্ৰাম সলভেণ্টত ডিজলভ কৰি দিছে 114 গ্ৰাম অক্টেন। চ' মাছ অফ সলিউট, মাছ অফ সলভেণ্ট কিমান 114 গ্ৰাম। মাছ অফ সলিউট, ঠিক আছে, MB মানে কি, মোলাৰ মাছ অফ সলিউট। মোলাৰ মাছ অফ সলিউট আমাক দিয়া আছে 40 গ্ৰাম পাৰ মোল। ঠিক আছে, MB ইকুৱেল টু 40 গ্ৰাম পাৰ মোল। ঠিক আছে, অ'কে। এতিয়া উলিয়াবলৈ কি MB ইকুৱেল টু হোৱাট, WB ইকুৱেল টু হোৱাট, তাৰমানে আমাক কি উলিয়াবলৈ লাগে যে কিমান গ্ৰাম সলিউট আমি এড কৰিব লাগিব, সেইটো আমি উলিয়াব লাগে। আৰু এটা বস্তু আমি জানো যে উলিয়াব পাৰোঁ যে MA মানে কি আছিলে, মোলাৰ মাছ অফ সলভেণ্ট। মোলাৰ মাছ অফ সলভেণ্ট মানে কি, অক্টেন। অক্টেনৰ মলিকুলাৰ মাছটো উলিয়াব পাৰিবা, সেইটো হ'ব কি 114 গ্ৰাম পাৰ মোল। চ' আমি কি জানো, আমি মাছ অফ সলভেণ্ট জানো, আমি মোলাৰ মাছ অফ সলভেণ্ট জানো, আৰু মোলাৰ মাছ অফ সলিউট জানো। তাৰ ঠাইত আমাক কি উলিয়াবলৈ দিছে, মাছ অফ সলিউট আমাক উলিয়াবলৈ দিছে। ঠিক আছে, আৰু লগতে ইনফৰমেশ্যন এটা দি থোৱা আছে যে ৰিলেটিভ লৱাৰিং কিমান হৈছে, 80%লৈ যাতে ৰিডিউচ হৈ যায়। তাৰ যিটো ভেপাৰ প্ৰেছাৰ আছে সেইটো কিমান পাৰ্চেণ্ট ৰিডিউচ হ'ব লাগিব, 80%। তেতিয়াহ'লে কিমান লৱাৰিং হ'ল, এতিয়া যদি আমি ধৰি লওঁ লেট ভেপাৰ প্ৰেছাৰ অফ পিয়'ৰ অক্টেন ইজ 1 এটমস্ফিয়াৰ, দেন ভেপাৰ প্ৰেছাৰ অফ দ্য সলিউশ্যন কি হ'ব, ভেপাৰ প্ৰেছাৰ অফ দ্য পিয়'ৰ অক্টেন যদি 1 এটমস্ফিয়াৰ হয়, ভেপাৰ প্ৰেছাৰ অফ দ্য সলিউশ্যন মানে নন ভলেটাইল সলিউট ডিজলভ কৰাৰ পাছত কি হৈ যাব 80% হ'ব। আগৰ যদি 1 এটমস্ফিয়াৰ আছিলে পিয়'ৰটোত, যেতিয়া আমি নন ভলেটাইল সলিউট দি দিলোঁ তেতিয়াহ'লে কিমান হৈ যাব, আগৰটোৰ 80% থাকি যাব। চ' 1 × 80/100, তাৰমানে কিমান হ'ব 0.8 এটমস্ফিয়াৰ। তাৰমানে পিয়'ৰ সলভেণ্টটো যদি 1 এটমস্ফিয়াৰ হয় ভেপাৰ প্ৰেছাৰ, তেতিয়াহ'লে নন ভলেটাইল সলিউট দিয়াৰ পাছত তাৰ ভেপাৰ প্ৰেছাৰ কিমান হ'ব 0.8 এটমস্ফিয়াৰ। তেতিয়াহ'লে আমি তাক ডিক্ৰিজ কিমান হ'লেতো উলিয়াই দিব পাৰিম। চ' লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান হ'ল, PA0 - PS ইকুৱেল টু 1 - 0.8, ডেট মিনছ 0.2 এটমস্ফিয়াৰ। বুজি পালানে? চ' এতিয়া জাষ্ট চিম্পলি আমি ৰাউল্টছ ল' এপ্লাই কৰিব লাগে। ৰাউল্টছ ল'ৰ পৰা আমি যিটো ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ পাইছোঁ, এতিয়া আমি কোনটো ইউজ কৰিম, এই মডিফাইড ফৰ্মটো ইউজ কৰিম। ঠিক আছে, যিটো ডাইলুট বা কনচেনট্ৰেট দুইটাৰ কাৰণে ইউজ হয়। চ' এইটো কৰিলে আমাক কনচিয়াছ হৈ থাকিব নালাগে যে সলিউশ্যনটো ডাইলুট নে আমাৰ কনচেনট্ৰেট, বিকজ এইটো ফৰ্মুলা চবৰ কাৰণে এপ্লিকেবল হয়। ঠিক আছে, চ' PA0 - PS ডিভাইডেড বাই PS ইকুৱেল টু WB × MA ডিভাইডেড বাই MB × WA। চ' WB ইকুৱেল টু কি হ'ব, ইয়াত আমি উলিয়াবলৈ কি WB টো উলিয়াবলৈ, কাৰণ বাইকখিনি গোটেইখিনি দিয়াই আছে। চ' WB ইকুৱেল টু কি হ'ব, PA0 - PS × MB × WA ডিভাইডেড বাই MA × PS। চ' ইয়াত জাষ্ট ভেলুকেইটা পুট কৰিলে আমি কি পাম, 10.4 গ্ৰাম। তাৰমানে আমি কিমান সলিউট এড কৰিব লাগিব, যে উই হেভ টু এড 10.4 গ্ৰাম নন ভলেটাইল সলিউট ইন 114 গ্ৰাম অক্টেন ইন অৰ্ডাৰ টু ৰিডিউচ ইটছ ভেপাৰ প্ৰেছাৰ বাই 80%। বুজি পালা না কথাটো? অ'কে, চ' নেক্সট আৰু এটা নিউমেৰিকেল আছে ইয়াত। এইটো হৈছে কি, দ্য ভেপাৰ প্ৰেছাৰ অফ পিয়'ৰ ৱাটাৰ এট 298 কেলভিন ইজ 23.8 মিলিমিটাৰ অফ AC। মিলিমিটাৰ অফ ACটো হৈছে এটা ইউনিট। ঠিক আছে, 50 গ্ৰাম ইউৰিয়া ইজ এডেড টু 850 গ্ৰাম অফ ৱাটাৰ। কেলকুলেট দ্য ভেপাৰ প্ৰেছাৰ অফ ৱাটাৰ ফৰ দিছ সলিউশ্যন এণ্ড অলছ' ইটছ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। ঠিক আছে, কি ক'লে যে দ্য ভেপাৰ প্ৰেছাৰ অফ পিয়'ৰ ৱাটাৰ এট 298 কেলভিন ইজ 23.8 মিলিমিটাৰ অফ AC। ঠিক আছে, প্ৰথম কৈছে যে পিয়'ৰ ৱাটাৰৰ ভেপাৰ প্ৰেছাৰটো আমাক দিয়া আছে। নেক্সট ক'লে কি যে 50 গ্ৰাম ইউৰিয়া ইজ এডেড টু 850 গ্ৰাম ৱাটাৰ। ঠিক আছে, 50 গ্ৰাম ইউৰিয়া আমি 850 গ্ৰাম ৱাটাৰ দি দিছোঁ। কেলকুলেট দ্য ভেপাৰ প্ৰেছাৰ অফ ৱাটাৰ ফৰ দিছ সলিউশ্যন এণ্ড অলছ' ইটছ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। যে কি হ'ল, যেতিয়া পিয়'ৰ ৱাটাৰ আছিলে, অকল ৱাটাৰ, তেতিয়াহ'লে তাৰ ভেপাৰ প্ৰেছাৰটো আমাক দিয়া আছে 23.8 মিলিমিটাৰ। কিন্তু যেতিয়া তাত ইউৰিয়া ডিজলভ কৰিলে, কিমান গ্ৰাম ইউৰিয়া ডিজলভ কৰিলে, 50 গ্ৰাম ইউৰিয়া ডিজলভ কৰিলে, তেতিয়া তাৰ যিটো নতুন যিটো ভেপাৰ প্ৰেছাৰ হ'ব, সেই ভেপাৰ প্ৰেছাৰটো কি হ'ব আমাক সুধিছে। আৰু লগতে সুধিছে যে কিমান লৱাৰিং হ'ব, কাৰণ আমি জানো যে যেতিয়া আমি নন ভলেটাইল সলিউট এটা দি দিম ভলেটাইল সলভেণ্ট এটা, তেতিয়া তাৰ কি হয়, যিটো আমাৰ ভেপাৰ প্ৰেছাৰ আছে সেইটো কমি যায়। চ' সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰটো আমাক সুধিছে। তো আমি কি দিয়া আছে চোৱা, ভেপাৰ প্ৰেছাৰ অফ পিয়'ৰ সলভেণ্ট PA0 দিয়া আছে। WB মানে কি, মাছ অফ সলিউট কিমান দিয়া আছে 50 গ্ৰাম। WA মানে কি, মাছ অফ সলভেণ্ট কিমান দিয়া আছে 850 গ্ৰাম। মোলাৰ মাছ অফ
solute 60 গ্ৰাম আৰু molar mass of solvent কিমান 80 গ্ৰাম য'ত এব্ৰিভিয়েশ্যন A লাগি আছে সেইটো মানে solvent আৰু য'ত B লাগি আছে এটো হৈছে কি আমাৰ solute so এতিয়া আমি আকৌ একেটা ফৰ্মুলা ইউজ কৰিছো PA0 - PS divided by PS equal to WB into MA divided by MB into WA so ইয়াত জাস্ট আমাৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ উলিয়াবলৈ কৈছে so আমি কি কৰিলো যে PA0 - PS by PS equal to 50 into 18 divided by 60 into 850 তাৰমানে আমি কিমান পালো 0.0176 এতিয়া আমি যদি এটো ডিভাইড কৰি পেলাও PA0 by PS minus কি হ'ব PS by PS তাৰমানে PS by PS মানে কি 1 so PA0 by PS minus 1 equal to 0.0176 so PA0 by PS equal to 1 plus 0.0176 so PS to ইয়াৰ পৰা কি হ'ব PA0 by 1.0176 so PA0 মানে কি আছিল vapor pressure of pure water vapor pressure of pure water দিয়া আছে divided by 1.0176 so ইয়াৰ পৰা আমি এটো বস্তু উলিয়াই দিব পাৰিম ঠিক আছে নেক্সট এটা আছে এটো নিউমেৰিকেল এটো তোমালকে নিজে কৰিবা ঠিক আছে যে ইউৰিয়া ফৰ্মস এন আইডিয়াল সলিউশন ইন ওয়াটার ডিটারমাইন দ্য ভেপার প্রেসার অফ aqueous solution containing 10% by mass of urea at 40 degree centigrade vapor pressure of water at 40 degree centigrade is 55.3 millimeter of Ag এটো মোক কৰি পেলাই দেখাবা তো একে একদম একে খালি ইয়াত পার্সেন্টেজ তো জাস্ট 10% দিয়াস ঠিক আছে সো এটো তোমালকে কৰিবা ওকে নেক্সট আমি বেলেগ এটা আমাৰ কোলিগেটিভ প্ৰপাৰ্টি সেইটো আছে কি এলিভেশ্যন অফ বয়লিং পইণ্ট এলিভেশ্যন অফ বয়লিং পইণ্টৰ ওপৰত কিছুমান নিউমেৰিকেল কৰিম তো এলিভেশ্যন অফ বয়লিং পইণ্টটো কি আছিলে যে ডেল্টা টিবি আৰু এলিভেশ্যন অফ বয়লিং পইণ্ট কেতিয়া হয় একেই কথা যে যেতিয়া আমি এটা নন ভলেটাইল সলিউট ভলেটাইল সলভেন্ট এটা দি দিওঁ তেতিয়াহ'লে সেই যেটো ফাইনেল সলিউশন বনিলে সেই সলিউশনটোৰ বয়লিং পইণ্ট কি হৈ যায় বাঢ়ি যায় ঠিক আছে যেনেকৈ ওয়াটাৰ সাপোজ ওয়াটাৰ যদি আমি অলপ গ্লুকোজ দি দিওঁ তেতিয়াহ'লে ওয়াটাৰ সলিউশনটোৰ এই গ্লুকোজ সলিউশনটো ভেপাৰ প্ৰেছাৰটো পিওৰ ওয়াটাৰতকৈ কি হৈ যাব বাঢ়ি যাব যে ভেপাৰ প্ৰেছাৰ নহয় সৰি বয়লিং পইণ্টটো কি হৈ যাব বাঢ়ি যাব সো when a non volatile solute is added to a volatile solvent then boiling point of the volatile solvent increases and that is called relative or that is called elevation of boiling point আৰু elevation of boiling point of formula কি আছিল delta TB equal to KB into M আৰু মোলেলটি কেনেকৈ উলিয়াই তোমালকে জানা ঠিক আছে সো delta TB equal to KB into M where KB is a constant called molar elevation constant এইবিলাক কথা আগতে তোমালকে পাই আহিছে তো এতিয়া আমি এটা কোৱেশ্চন কৰিম যে বয়লিং পইণ্ট অফ ওয়াটাৰ এট 750 mm of Ag is 99.63 degree centigrade how much sucrose is to be added to 500 gram of water such that it boils at 100 degree centigrade ঠিক আছে সো কি কৈছে the boiling point of water at 750 mm of Ag is 99.63 degree centigrade how much sucrose is to be added to 500 degree of water such that it boils at 100 degree centigrade যে যদি আমি এই প্ৰেছাৰটো আমাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ হিচাপে ল 750 mm of Ag তেতিয়াহ'লে পিওৰ ওয়াটাৰৰ কাৰণে বয়লিং পইণ্ট আমাৰ কিমান দিয়া আছে 99.60 ডিগ্ৰী সেন্টিগ্ৰেড দিয়া আছে আৰু সেই বস্তুটোক সেই বয়লিং পইণ্টক আমি 100 ডিগ্ৰীলে বহাই দিবৰ কাৰণে আমি কিমান নন ভলেটাইল সলিউট এড কৰিব লাগিব সেইটো আমাক সুধিছে সো ইয়াত যেটো এলিভেশ্যন অফ বয়লিং পইণ্ট হ'ব যেটো ডিফাৰেন্স হ'ব সেইটো কিমান যে 100 minus 99.63 ঠিক আছে সো 100 ডিগ্ৰী সেন্টিগ্ৰেড এটো আমি কেলভিনলৈ লৈ গৈছো 99.62 কেলভিন লৈ গৈছো সো দুইটাৰ পৰা মাইনাস কৰিলে আমি কি পালো 0.37 কেলভিন তাৰমানে ডেল্টা টিবি ইকুৱেল টু কি হয় 0.37 কেলভিন ঠিক আছে সো এতিয়া আমাক আৰু কি কি দিয়া আছে যে মাস অফ ওয়াটাৰ ইয়াটো হে একে এ মানে সদায় ধৰিবা সলভেন্ট আৰু বি মানে কি ধৰিবা সলিউট মাস অফ ওয়াটাৰ কিমান দিয়া আছে 500 গ্ৰাম মোলাৰ মাস অফ সুক্ৰোজ কিমান দিয়া আছে এটো দিব নালাগে তোমালকে নিজে জানা এটো উলিয়াই লব পাৰিবা মোলাৰ মাস অফ সুক্ৰোজ এটো হৈছে 342 গ্ৰাম পাৰ মোল আৰু মোলেল এলিভেশ্যন কনস্ট্যান্ট এটো দিয়া আছে মোৰ ইয়াত কোৱেশ্চন লিখিবলৈ থাকিলে বাট ইয়াত দিয়া আছে যে KB = 0.52 কেলভিন কেজি পাৰ মোল সো তোমালকে কি কৰিবা জাস্ট ফৰ্মুলাত পুট কৰি দিয়া ডেল্টা TB = KB into মোলেলটি ফৰ্মুলাটো কি আছিল WB into 1000 divided by MB into WA ঠিক আছে সো WB মানে মাস অফ সলিউট MB মানে মাস মোলাৰ মাস অফ সলিউট আৰু WA মানে কি মাস অফ সলভেন্ট বাট এটো ইন গ্ৰামত লিখিব লাগিব কাৰণ আমি ওপৰত এটো 1000 তে মাল্টিপ্লাই কৰি থৈছো ঠিক আছে সো ইয়াৰ পৰা আমি উলিয়াব লাগে কি যে আমি WB উলিয়াব লাগে কাৰণ আমাক সুধিছে যে কিমান গ্ৰাম সলিউট আমি দিব লাগিব সো WB = কি হ'ব ডেল্টা TB into MB into WA divided by KB into 1000 সো WB = কি হ'ব এটো যদি ক্যালকুলেট কৰা কি পাবা 121.67 গ্ৰাম
ঠিক আছে জাস্ট ফৰ্মুলাত পুট কৰি পেলাই আমি এইটো উলিয়াইছোঁ ঠিক আছে সো একেধৰণে তোমালোকে এইটো কৰিব পাৰিবা যে বইলিং পইণ্ট অফ ৱাটাৰ ইজ 750 mm of AG is 99.60 degree centigrade how much sucrose is to be added to 1 kg of water such that এইটো একেটাই লিখি লৈছে তো একেটাই কুৱেশ্যন এইটো বাৰু একেটাই তো নেক্সট কুৱেশ্যনটো চোৱা যে ক্যালকুলেট the boiling point of a solution prepared by adding 15 gram of sodium chloride to 250 gram of water. Calculate the boiling point of a solution prepared by adding 15 gram of sodium chloride to 250 gram of water. Kb দিয়া আছে আৰু molar mass of sodium chloride দিয়া আছে আমাক সুধিছে যে calculate the boiling point of the solution. আমি জানো যে sodium chloride দিয়াৰ লগে লগে boiling point টো কি হৈ যাব কমি গুচি যাব ঠিক আছে boiling point টো আমাৰ কমি গুচি যাব সৰি ভুলকে কৈছো বয়লিং পইণ্ট আমাৰ কি হৈ যাব বাঢ়ি যাব এলিভেশ্যন অফ বয়লিং পইণ্ট হয় সো যেতিয়া আমি সোডিয়াম ক্লোৰাইড দি দিম এলিভেশ্যন অফ বয়লিং পইণ্ট হ'ব মানে বয়লিং পইণ্টটো বাঢ়ি গুচি যাব এতিয়া আমাক সুধিছে যে কিমান বাঢ়িব ঠিক আছে বাঢ়ি পেলাই কিমান হ'বগে এক্সুৱেল বয়লিং পইণ্টটো সেইটো আমাৰ সুধিছে ঠিক আছে সো প্ৰথম আমি চাওঁ যে ডেল্টা টিবি ইকুৱেল কি হয় ডেল্টা টিবি মানে কি কিমান চেঞ্জ হ'ল সেইটো আমি চাম যে কিমান বয়লিং পইণ্ট বাঢ়িলে সো ডেল্টা টিবি ইকুৱেল একে kb * w * 1000 mb * wa WB মানে কি মাছ অফ সলিউট যেটো দিয়া আছে 15 গ্রাম MB মানে কি মোলার মাছ অফ সলিউট যেটো দিয়া আছে 58.44 আৰু ইয়াত ভলিউম অফ সলভেন্ট কিমান দিয়া আছে 250 গ্রাম অফ ওয়াটার সো 250 সো ডেল্টা টিবি টু ক্যালকুলেট কৰি আমি পালো কি 0.526 কেলভিন এটা বয়লিং পইণ্ট অফ পিওর ওয়াটার কি হয় 373 কেলভিন হয় মানে 100 ডিগ্রি সেন্টিগ্রেড তো এলিভেশন অফ বয়লিং পইণ্ট কিমান হল 0.526 কেলভিন হল সো বয়লিং পইণ্ট অফ দা সলিউশন কি হ'ব যে নরমালি কিমান আছিল 373 আছিল বাট এতিয়া বাহিলে কিমান 0.526 হল সো নতুন যেটো বয়লিং পইণ্ট হ'ব সেইটো কি হৈ যাব 373.526 কেলভিন হ'ব ঠিক আছে সো 373.526 কেলভিন মানে কি 100.526 ডিগ্ৰী সেন্টিগ্রেড ঠিক আছে তো নেক্সট একে ধৰণৰ এটা কোৱেশ্চন যে a solution is prepared by dissolving 1.25 gram of wintergreen মানে আছে মিথাইল salicylate in 99 gram of benzene ঠিক আছে has a boiling point of 80.31 degree centigrade determine the molar mass of this compound যে a solution is prepared by dissolving 1.25 gram of oil of wintergreen in 99 gram benzene has a boiling point of 80.31 degree centigrade determine the molar mass of this compound আমাক কি দিয়া আছে এবাৰ যে originally benzene মানে পিওর কম্পোনেন্টৰ বয়লিং পইণ্ট কিমান আছিল 80.31 পিওর সলভেন্টৰ বয়লিং পইণ্ট কিমান আছিল 80.31 কিন্তু তাত যেতিয়া আমি এটা উইন্টার গ্ৰীণ দি দিলো 1.25 গ্রাম আমি যেতিয়া উইন্টার গ্ৰীণ দি দিলো দিয়াৰ লগে লগে নতুন বয়লিং পইণ্টটো কি হৈ গল 80. নতুন যেটো বয়লিং পইণ্ট হৈ গল সেইটো কিমান হৈ গল determine the molar mass of this compound 0.31 আৰু 80.10 পিওর কম্পোনেন্ট পিওর বেনজিনৰ বয়লিং পইণ্ট দিয়া আছে এটো ঠিক আছে বয়লিং পইণ্ট অফ পিওর বেনজিন এটো দিয়া আছে সো বয়লিং পইণ্ট অফ পিওর বেনজিন আমাক কিমান দিয়া আছে 80.10 ডিগ্ৰী সেন্টিগ্রেড আৰু যেতিয়া আমি সেই বেনজিনত আমি যেতিয়া উইন্টার গ্ৰীণ দি দিও তেতিয়া হলে তাৰ বয়লিং পইণ্টটো কিমান হয় 80.31 ডিগ্ৰী সেন্টিগ্রেড হয় বুজি পালানে যে পিওর বেনজিনৰ কাৰণে হয় 80.1 ডিগ্ৰী আৰু মিক্সাৰটোৰ কাৰণে বয়লিং পইণ্ট কিমান হয় 80.31 ডিগ্ৰী আমাক সুধিছে কি determine the molar mass of this compound তোমালকে জানা যে কোলিগেটিভ প্ৰপাৰ্টি নরমালি কি হয় ইউজ কৰা হয় মেইনলি মোলাৰ মাছ উলিয়াবৰ কাৰণে ইউজ কৰা হয় ঠিক আছে সো এতিয়া আমি কি কৰিম চোৱা প্ৰথম আমি উলিয়াই লওঁ ডেল্টা টিবিটো তাৰমানে কিমান ৰাইজ হ'ল যেতিয়া আমি বেনজিনত উইন্টাৰ গ্ৰীণ দি দিলো দিয়াৰ লগে লগে আমাৰ এলিভেশ্যন অফ বয়লিং পইণ্ট কিমান হ'ল কেনেকৈ উলিয়াম 80.31 মাইনাছ 80.10 তাৰমানে কি হ'ব 0.21 ডিগ্ৰী সেন্টিগ্ৰেড এইটো হৈ গ'ল ডেল্টা টিবি ঠিক আছে এতিয়া ডেল্টা টিবি ইকুৱেল টু kb ইনটু m ঠিক আছে m মানে wb ইনটু 1000 w mb ইনটু wa সো ইয়াৰ পৰা আমি কি উলিয়াম জাস্ট mb টো এফালে লৈ আহা mb মোলাৰ মাছ অফ লিকুইড মোলাৰ মাছ অফ সলিউট দিয়া নাই জানো সো মোলাৰ মাছ অফ সলিউট বা মোলাৰ মাছ অফ উইন্টাৰ গ্ৰীণ কি হ'ব mb ইকুৱেল টু kb ইনটু wb ইনটু mb ইনটু 1000 ডিভাইডেড বাই wa ইনটু ডেল্টা টিবি ঠিক আছে ইয়াত জাস্ট ভ্যালুখিনি পুট কৰি দিয়া তোমালকে মোলাৰ মাছটো ইয়াত পাই যাবা ঠিক আছে সিম্পল ফৰ্মুলা এপ্লাই কৰি কৰা নিউমেৰিকেল তাৰ পিছত আহিলে numerical problems on depression of freezing point etu hele je calculate the temperature at which a solution containing 54 gram glucose
in 250 gram of water will freeze. ঠিক আছে, calculate the temperature at which a solution containing 54 gram of glucose in 250 gram of water will freeze. তোমালোকে ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্টটো পাইছা। ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট মানে কি আছিলে, যে যেতিয়া আমি নন ভলেটাইল চলিড এটা ভলেটাইল চলভেণ্ট এটা দি দিয়াৰ লগে লগে কি হৈ যায়, তাৰ যিটো ফ্ৰিজিং পইণ্ট আছে সেই ফ্ৰিজিং পইণ্টটো কমি যায়, আৰু সেইটোকে আমি কি বুলি কওঁ, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট বুলি কওঁ। এতিয়া আমাক সুধিছে যে কেলকুলেট দ্য টেম্পাৰেচাৰ এট হুইচ এ সলিউশ্যন কণ্টেইনিং 54 গ্ৰাম গ্লুক'জ ইন 250 গ্ৰাম অফ ৱাটাৰ উইল ফ্ৰিজ। যে আমি এবাৰ 250 গ্ৰাম ৱাটাৰত কিমান ডিজলভ কৰি দিছোঁ, 54 গ্ৰাম গ্লুক'জ ডিজলভ কৰি দিছোঁ, তেতিয়া আমাৰ ফ্ৰিজিং পইণ্ট অফ ৱাটাৰ কিমান কমিলে। নৰ্মেলটো আমি জানো যে ফ্ৰিজিং পইণ্ট অফ ৱাটাৰটো কি হয়, 0 ডিগ্ৰী হয়, কিন্তু এতিয়া যেতিয়া আমি 54 গ্ৰাম গ্লুক'জ দি দিলোঁ, তেতিয়াহ'লে নতুন যিটো ফ্ৰিজিং পইণ্ট হ'ল সেই ফ্ৰিজিং পইণ্টটো কি হ'ব, তাৰমানে কিমান কমিলে আৰু কমি পেলাই ফাইনেলি কিমান ফ্ৰিজিং পইণ্ট হ'ব। চ' ইয়াতো একেধৰণে WB মাছ অফ সলিউট দিয়া আছে, মাছ অফ সলভেণ্ট দিয়া আছে, KF দিয়া আছে, MB দিয়া আছে। MB মানে মোলাৰ মাছ অফ সলিউট দিয়া আছে। চ' ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্টৰ ফৰ্মুলা কি আছিলে, একেধৰণৰ ডেল্টা TB, এইটো ডেল্টা TB নহয় দেই, ডেল্টা TF। চ' ডেল্টা TF ইকুৱেল টু KF ইনটু ডেল্টা TF ইকুৱেল টু KF ইনটু M। ঠিক আছে, চ' M মানে কি, WB ইনটু 1000, MB ইনটু WA, ইয়াত জাষ্ট ভেলুকেইটা পুট কৰি দিয়া। চ' তোমালোকে ডেল্টা TFৰ ভেলুটো পাই যাবা। ডেল্টা TF মানে কিমান, 2.23 কেলভিন। এইটো হৈছে লোৱাৰিং অফ ফ্ৰিজিং পইণ্ট বা ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। চ' তাৰমানে যেতিয়া আমি 54 গ্ৰাম গ্লুক'জ দি দিলোঁ, তেতিয়াহ'লে পানীৰ ফ্ৰিজিং পইণ্টটো কিমান কমিলে, 2.23 কেলভিন কমি গুচি গ'ল। চ' তেতিয়াহ'লে কিমান হ'বনো একচুৱেলি, যে ফ্ৰিজিং পইণ্ট অফ সলিউশ্যন কি হ'ব, নৰ্মেলি কি হয় আমি জানো 0 ডিগ্ৰী। 0 ডিগ্ৰী মানে কিমান, 273 কেলভিন, আৰু কমিলে কিমান, 2.23 কেলভিন কমি গ'ল। চ' 273 মাইনাছ 2.23 ডিভাইড ইকুৱেল টু 270.77 কেলভিন। চ' তাৰমানে কি হ'ব, ইকুৱেল টু মাইনাছ 2.23 ডিগ্ৰী চেণ্টিগ্ৰেড। ঠিক আছে, এইটো আমি কি পালোঁ, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। ঠিক আছে, চ' নেক্সট আহিলে, হোৱাট মাছ অফ ইথিলিন গ্লাইকল must be added to 5.50 kg of water to lower its freezing point of water 0 degree centigrade to minus 10 degree centigrade. ঠিক আছে, এইটো তোমালোকে নিজে কৰিবা। হ'ব, হোৱাট মাছ অফ ইথিলিন গ্লাইকল must be added to 5.50 kg of water to lower its freezing point of water from 0 degree centigrade to minus 10 degree centigrade. তোমালোকে নিজে কৰিবা। ফৰ্মুলা একেটাই, ডেল্টা TF ইকুৱেল টু KF ইনটু মোলেলিটি। KF দিয়া আছে। নেক্সট আহিলে, a 5% solution of canned sugar in water has a freezing point of 271 Kelvin. Calculate the freezing point of 5% glucose in water if the freezing point of pure water is 273.15 Kelvin. কি কৈছে, যে 5% solution of canned sugar in water has freezing point 271 Kelvin. তাৰমানে যেতিয়া আমি সলিউশ্যনটো বনালোঁ, তেতিয়াহ'লে তাৰ ফ্ৰিজিং পইণ্ট কিমান হ'ল, 271 কেলভিন। এতিয়া কৈছে কেলকুলেট দ্য ফ্ৰিজিং পইণ্ট অফ 5% গ্লুক'জ ইন ৱাটাৰ। ঠিক আছে, ইফ দ্য ফ্ৰিজিং পইণ্ট অফ পিয়'ৰ ৱাটাৰ ইজ 273.15 কেলভিন। তাৰমানে ফ্ৰিজিং পইণ্ট অফ পিয়'ৰ ৱাটাৰ দিয়া আছে, আৰু ফ্ৰিজিং পইণ্ট এতিয়া দুটা সলিউশ্যন আছে। এটা হৈছে কি 5% কেন চুগাৰ সলিউশ্যন, আৰু এটা আছে 5% গ্লুক'জ সলিউশ্যন। এতিয়া 5% কেন চুগাৰ সলিউশ্যনটোৰ কাৰণে যিটো ফ্ৰিজিং পইণ্ট হ'ব সেইটো কি হ'ব, 271 কেলভিন। এতিয়া তোমালোকক সুধিছে যে 5% গ্লুক'জ সলিউশ্যনটোৰ কাৰণে কিমান হ'ব ফ্ৰিজিং পইণ্ট। ঠিক আছে, দুটা সলিউশ্যন আছে, 5% কেন চুগাৰ সলিউশ্যন আৰু 5% গ্লুক'জ সলিউশ্যন। 5% কেন চুগাৰ সলিউশ্যনটোৰ কাৰণে আমাক ফ্ৰিজিং পইণ্টটো দিয়া আছে, তোমালোকক উলিয়াবলৈ কৈছে যে 5% গ্লুক'জ সলিউশ্যনটোৰ কাৰণে ফ্ৰিজিং পইণ্টটো কিমান হ'ব। কেনেকৈ উলিয়াবা চোৱা, প্ৰথম কেন চুগাৰ সলিউশ্যনটো চাই লোৱা। মোলাৰ মাছ অফ সলিউট কিমান দি আছে, 5%। 5% মানে কি, 5 গ্ৰাম সলিউট ডিজলভ ইন 95 গ্ৰাম ৱাটাৰ। বুজি পালানে, 5% সলিউশ্যন মানে কি, 5 গ্ৰাম অফ কেন চুগাৰ ডিজলভ ইন 95 গ্ৰাম ৱাটাৰ। তাৰমানে সলিউটৰ মাছ কিমান, 5 গ্ৰাম, আৰু সলভেণ্টৰ মাছ কিমান, 95 গ্ৰাম। ঠিক আছে, মোলাৰ মাছ অফ কেন চুগাৰ কিমান, 342 গ্ৰাম পাৰ মোল। মোলাৰ মাছ অফ সলিউট ইকুৱেল টু 342 গ্ৰাম পাৰ মোল। ঠিক আছে, চ' ডেল্টা TF ইকুৱেল টু কি হ'ব, ডেল্টা TF ইকুৱেল টু কেনেকৈ উলিয়াম, যে আমি জানো যে পানীৰ ফ্ৰিজিং পইণ্ট কিমান, 273.15। ঠিক আছে, দিয়াও আছে ফ্ৰিজিং পইণ্ট অফ পিয়'ৰ ৱাটাৰ ইজ 273.15, আৰু 5% কেন চুগাৰ সলিউশ্যনটোৰ ফ্ৰিজিং পইণ্টটো কিমান দিয়া আছে, 271 কেলভিন।
5% কেন সুগাৰ সলিউশনৰ ফ্ৰিজিং পইণ্ট হৈছে 271 আৰু পিওৰ ৱাটাৰৰ ফ্ৰিজিং পইণ্ট কিমান 273.15 সো তেতিয়া হলে আমাৰ কিমান কমিলে ডেল্টা টিএফ ইকুৱেল টু 273.15 মাইনাস 273 মানে কিমান কমিলে 271 সো আলটিমেটলি কিমান কমিলে 2.15 কেলভিন কমি গল সো এটো হৈ গল আমাৰ ডেল্টা টিএফ এতিয়া জাস্ট ফৰ্মুলাটো পুট কৰি দিয়া যে ডেল্টা টিএফ ইকুৱেল টু কেএফ ইনটু এমবি ইনটু 1000 ডিভাইডেড বাই ডব্লিউবি ইনটু 1000 ডিভাইডেড বাই এমবি ইনটু ডব্লিউএ সো ইয়াত জাস্ট ভ্যালু কিটা পুট কৰি এই দুটা ইকুৱেশ্যন নাম্বাৰ দি থৈ দিয়া এটা সেকেন্ড ইকুৱেশ্যনটো চোৱা ফৰ গ্লুকোজ সলিউশন হেতু কি 5% গ্লুকোজ সলিউশন তাৰ মানে কি 5 গ্ৰাম গ্লুকোজ ইজ ডিজলভড ইন 95 গ্ৰাম ওয়াটার এবাৰ আমাৰ কি দিয়া আছে মোলাৰ মাস অফ গ্লুকোজ কি হ'ব গ্লুকোজৰ ফৰ্মুলা তোমালোকে জানা C6H12O6 সো তাৰ পৰা তোমালোকে মোলাৰ মাস উলিয়াই ল'ব পাৰিবা 180 গ্ৰাম পাৰ মোল সো ইয়াৰ কাৰণে ডেল্টা টিএফ ইকুৱেল টু কি হ'ব কেএফ ইনটু 5 ইনটু 1000 ডিভাইডেড বাই 180 ইনটু 95 ইয়াৰ কাৰণে আমাক ইয়াৰ যেটো বইল ফ্ৰিজিং পইণ্ট হেতু দিয়া নাই আমি উলিয়াব লাগিব ঠিক আছে সো ইয়াৰ কাৰণে আমি ডেল্টা টিএফৰ ইকুৱেশ্যন বনালো ইয়াৰ কাৰণে আমাৰ ডেল্টা টিএফৰ ইকুৱেশ্যনটো আমাৰ বনি গল এতিয়া যদি আমি এটোৱে এটো ডিভাইড কৰি দিও বহুতখিনি বস্তু একে আছে নে সো কেনসেল গুছি যাব সো যদি আমি ডিভাইড কৰো 2/1 কৰিলে কি হ'ব সোৱা ডেল্টা টিএফ বাই 2.15 ডেল্টা টিএফ ডিভাইডেড বাই 2.15 এফালে কি হ'ব কেএফ ইনটু 5 ইনটু 1000 ডিভাইডেড বাই 180 ইনটু 95 আৰু এফালে কি আছে 5 ইনটু 1000 ডিভাইডেড বাই 342 ইনটু 95 এটা উল্টা হৈ যাব সো 342 ইনটু 95 ডিভাইডেড বাই কেএফ ইনটু 5 ইনটু 1000 সো এই সব কেনসেল যাব আলটিমেটলি থাকি যাব কি 342 আৰু এটাত থাকি যাব কি 180 তাৰমানে আলটিমেটলি কি হ'ব ডেল্টা টিএফ বাই 2.15 ইকুৱেল টু 342 বাই 180 তো ডেল্টা টিএফ ইকুৱেল টু কি হৈ যাব 4.085 কেলভিন তাৰমানে যেটো গ্লুকোজ সলিউশন আছে সেই গ্লুকোজ সলিউশনটো কাৰণে ডেল্টা টিএফৰ ভ্যালু কি হৈ যাব যেটো নতুন ডেল্টা টিএফ এটো তুমি ডেল্টা টিএফ ড্যাশ বুলি ক'ব পাৰা ঠিক আছে এটো বা ডেল্টা টিএফ ড্যাশ বুলি কৈলো সো যেটো নতুন ডেল্টা টিএফ হল এই ডেল্টা টিএফ টো কিমান 4.085 কেলভিন তাৰমানে গ্লুকোজ সলিউশনটো কাৰণে কিমান কমিলে ফ্ৰিজিং পইণ্ট 4.085 কেলভিন কমি গল সো আমি জানো যে পিওর ওয়াটাৰৰ কাৰণে 273.15 হল ডিপ্ৰেছন কিমান হল গ্লুকোজ দিয়াৰ কাৰণে 4.085 কেলভিন হল তো ফ্ৰিজিং পইণ্ট অফ গ্লুকোজ সলিউশন কি হ'ব ইনিশিয়ালি আসলে 273.15 পিওর ওয়াটার গ্লুকোজ দি দিয়াৰ কাৰণে কিমান কমি গল 4.085 কেলভিন কমি গল তো ফ্ৰিজিং পইণ্ট অফ গ্লুকোজ সলিউশন কিমান হ'ব 269.07 কেলভিন বুজি পালানে সো এটো হৈ গল আমাৰ ফ্ৰিজিং পইণ্টৰ ৰিলেটেড কোৱেশ্চন ঠিক আছে নেক্সট আহিলে অস্মোটিক প্ৰেছাৰ ৰিলেটেড কোৱেশ্চন ঠিক আছে ইয়াৰ অস্মোটিক প্ৰেছাৰ ৰিলেটেড কোৱেশ্চন বু কেনে কৰিম সোৱা যে 100 গ্ৰাম 100 mg of a protein is dissolved in just enough water to make 10 ml of solution. If this solution has an osmotic pressure of 13.3 mm of Hg at 25 degree centigrade, what is the molar mass of protein? So the protein sample dissolved korise kihot water. Kiman gram protein sample dissolved korise 100 mg. 100 mg মানে কি 100 into 10 to the power minus 3 gram. So etu hoise ki mass of solute. আৰু আমাৰ যেটো হে সলিউশনটো কাৰণে যেটো প্ৰটিন সলিউশন আমি বনালো হে প্ৰটিন সলিউশনটো কাৰণে যেটো অস্মোটিক প্ৰেছাৰ আছে হে অস্মোটিক প্ৰেছাৰটো দিয়া আছে 13.3 মিলিমিটাৰ অফ Hg আৰু 1 মিলিমিটাৰ অফ Hg ইকুৱেল টু 760 এটমস্ফিয়াৰ হয় সো ইয়াক আমি এটমস্ফিয়াৰলৈ লৈ যাবলৈ কি হ'ব 13.3 ডিভাইডেড বাই 760 ইকুৱেল টু কি হ'ব 0.0175 এটমস্ফিয়াৰ সো যেতিয়া আমি প্ৰটিন স্যাম্পলটো পানীত ডিজলভ কৰিলো তাৰ কাৰণে আমাৰ অস্মোটিক প্ৰেছাৰ হৈ গল এটো 0.0175 এটমস্ফিয়াৰ এতিয়া আমাক খুদিছে যে ইফ দিস সলিউশন এজ মোলাৰ মাছ উলিয়াবলৈ কৈছে ঠিক আছে অস্মোটিক প্ৰেছাৰৰ ভ্যালুটো দিয়া আছে প্ৰটিন স্যাম্পলটো কাৰণে অস্মোটিক প্ৰেছাৰৰ ভ্যালু দিয়া আছে আৰু আমাক উলিয়াবলৈ কৈছে কি তাৰ মোলাৰ মাছ উলিয়াবলৈ কৈছে সো আৰু কি দিয়া আছে ভলিউম দিয়া আছে 0.01 লিটাৰ আৰু আৰৰ ভ্যালুটো দিয়া আছে 0.0821 লিটাৰ এটমস্ফিয়াৰ পাৰ কেলভিন পাৰ মোল ঠিক আছে সো আমি জানো যে পাই ভি ইকুৱেল টু এনআৰটি এটো আমি অস্মোটিক প্ৰেছাৰৰ পৰা পাইছো যে পাই ভি ইকুৱেল টু এনআৰটি সো এন মানে কি গিভেন মাস বাই মোলাৰ মাস সো ডব্লিউবি বাই এমবিআৰটি সো এমবি ইকুৱেল টু কি হ'ব এমবি টো যদি এফালে লৈ হয় এমবি মানে কি মোলাৰ মাস অফ দা সলিউট সো এমবি ইকুৱেল টু কি ডব্লিউবিআৰটি ডিভাইডেড বাই পাই ভি ইয়াৰ এটো আছে কি এমবি বি মানে কি ইয়াত সলিউট মানে কি protein so protein to molar mass to ki hobo WBRT divided by pi b so yat just value kita put korile tomalke yat
মোলাৰ মাছটো পাই যাবা নেক্সট আৰু এটা কুৱেশ্যন আছে একদম একে এইটো তোমালোকে নিজে কৰিবা যে সলিউশন ইজ প্ৰিপেয়াৰ্ড বাই ডিজলভিং 0.2 গ্ৰাম পলিষ্টাইৰিন চেম্পল ইন 500 ml of toluene the osmotic pressure exhibited by the solution is 27 degree centigrade at 27 degree centigrade is 49.884 pascal calculate the molar mass of polystyrene sample একদম একে আগৰটো খালি প্ৰটিন চেম্পল আছিলে এতিয়া তোমালোকৰ ইয়াত কি দিয়া আছে পলিষ্টাইৰিন চেম্পল দিয়া আছে সো ইয়াতটো তোমালোকৰ অসমটিক প্ৰেছাৰ দিয়া আছে সো একেটাই ফৰ্মুলা পাই ভি ইকুৱেল টু এনআৰটি সো এমবি ইকুৱেল টু কি হ'ব ডব্লিউবিআৰটি বাই পাই ভি সো এই ফৰ্মুলাটো জাস্ট পুট কৰিলে ইয়াৰ ভ্যালু কিটা ওলাই যাব সো এইটো তোমালোকে এডুকেশ্যন নিজে কৰিবা ঠিক আছে এডুকেশ্যন তোমালোকে নিজে কৰিবা সো এইখিনিয়ে হ'ল তো এইটো চেপ্টাৰ নিউমেৰিকেল প্ৰায়খিনি কৰি দিলোঁ কুৱেশ্যন বেংক আৰু এক্সাৰচাইজ অলমোষ্ট সবৰে কৰি দিলোঁ তো নেক্সট আহিব অকল এটা পাৰ্ট আমাৰ বাকী আছে এবনৰ্মেল কলিগেটিভ প্ৰপাৰ্টি আৰু এবনৰ্মেল মোলাৰ মাছ সো সেই পাৰ্টটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে থেংক ইউ